নমস্কাৰ, দুবৰি বনৰ স্বাস্থ্যসন্মত উপকাৰিতাৰ বিষয়ে জানো আহক। 1 নম্বৰতে, যদি আপোনাৰ অকস্মাত নাকৰ পৰা তেজ ওলোৱা সমস্যা হৈছে, তেনেহ'লে দুবৰি বন পিচি তাৰ ৰসটো উলিয়াই নাকত দি দিলে লগে লগে তেজ ওলোৱা বন্ধ হৈ যায়। 2 নম্বৰতে, যিসকলে এচিডিটি সমস্যাত ভুগি থাকে তেওঁলোকে এগিলাচ পানীত 3 টোপালমান দুবৰি বনৰ ৰস মিলাই ৰাতিপুৱা খালী পেটত 3 দিনমান একেৰাহে খালে এচিডিটি সমস্যাৰ পৰা বহুখিনি আৰাম পাব। 3 নম্বৰতে, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা সমস্যাৰ বাবে উপকাৰী। দুবৰি বনৰ ৰস উলিয়াই মুখৰ ভিতৰত অলপ সময় ৰাখি দিব, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা সমস্যা নোহোৱা হ'ব। 4 নম্বৰতে, যিসকলৰ প্ৰস্ৰাৱ ইনফেকশ্যন হয় তেওঁলোকে দুবৰি বনৰ ৰস আৰু দুপৰটেঙাৰ পাতৰ ৰস মিলাই খাওক, ভাল পাব। 5 নম্বৰতে, দুবৰি বনে ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বঢ়ায়। 6 নম্বৰতে, শৰীৰত কটা চিঙা ঘাঁহৰ তেজ ৰখাবলৈ দুবৰি বনৰ ৰস আৰু কেঁচা হালধিৰ ৰস মিলাই লগালে তেজ ওলোৱা বন্ধ হয়। 7 নম্বৰতে, ৰাতিপুৱা খালী ভৰিৰে দুবৰি বনত খোজকাঢ়িলে নাৰ্ভ সবল হয় আৰু চকুৰ দৃষ্টিশক্তি অটুট থাকে, কাৰণ ভৰি আৰু মগজুৰ চিধা সম্পৰ্ক থাকে। যিসকলে জটিল ৰোগত ভুগি আছে আৰু যিসকল গৰ্ভৱতী মহিলা তেওঁলোকে ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ নাখাব। ধন্যবাদ।